হেল্ল' ফ্ৰেণ্ডছসকলে MB Assam ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই জনাম ABUB ক'ত কিমান শতাংশ ৰিজাৰ্ভেশ্যন আছে কোন কাষ্টৰ কাৰণে, ছোৱালীসকলৰ কাৰণে ভাল খবৰ বুলি কৈছোঁ, কিয় ভাল খবৰ সকলোখিনি জনাম। সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ABUB ৰিজাৰ্ভেশ্যন থাকিব। প্ৰথম ইউবিত কিমান ৰিজাৰ্ভেশ্যন আছে মই সেইটো জনাম। OBC MOBC কেণ্ডিডেটসকলৰ কাৰণে 27% ৰিজাৰ্ভেশ্যন আছে পোষ্ট, আৰু SC কেণ্ডিডেটসকলৰ কাৰণে আছে 7% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। SC কেণ্ডিডেটসকলৰ কাৰণে ST প্লেন এৰিয়াৰ যিসকল কেণ্ডিডেট হয় সেইসকলৰ কাৰণে আছে 10% পোষ্ট ৰিজাৰ্ভেশ্যন। এণ্ড ST হিলছ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে আছে 5% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। ST হিলছ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে যোনবোৰ পাহাৰীয়া কেণ্ডিডেট হয়। মই কৈছিলোঁ যে ছোৱালীসকলৰ বাবে ভাল খবৰ কিয়। ছোৱালীসকলৰ UB কনষ্টেবল পোষ্টৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন ইয়াতে লিখা আছে। ওমেন কেণ্ডিডেট উইদিন ইটছ কেটেগৰী, সকলো কেটেগৰীৰ ল'ৰা ছোৱালীসকলৰ কাৰণে 30% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। আৰু যিসকলে ছোৱালীয়ে এই এপ্লাই কৰিছে ABUB ইণ্টাৰভিউ দিবলৈ সাজু আছে সেইসকলৰ কাৰণে ভাল খবৰ। এইবাবেই কৈছোঁ যে 30% ৰিজাৰ্ভেশ্যন আছে ছোৱালীসকলৰ কাৰণে পোষ্ট। 30% ৰিজাৰ্ভেশ্যন কোনো ডাঙৰ কথা নহয়, বহুত ডাঙৰ কথা হয়। 30% ৰিজাৰ্ভেশ্যন দিছে ওমেন কেটেগৰী UB কনষ্টেবল পোষ্টৰ কাৰণে। গতিকে যিবোৰ ছোৱালীয়ে ABUB ইণ্টাৰভিউ দিব, UBত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ইণ্টাৰভিউত ফিজিকেল দিয়াৰ পিছত যে প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব দিয়ে, সেই চিলেক্ট কৰোঁতে যিসকল কেণ্ডিডেট আছে সেইসকলে বেছিভাগ ছোৱালীয়ে UB পোষ্টটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিব। যেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিব তেতিয়া UB কনষ্টেবলত যিহেতু 30% ৰিজাৰ্ভেশ্যন পোষ্ট আছে সেইকাৰণে UBত ছোৱালীসকলে চাকৰি পোৱাটো খুব চান্সটো বেছি থাকিব। সেইকাৰণে UB ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াটো দৰকাৰ। আৰু ছোৱালীসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ UBটো দিব আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব AB কনষ্টেবলটো। যদি এইটোত নাপায় সেইটোত পাই যাব। ধৰি লওক 30% পোষ্ট যিহেতু ৰিজাৰ্ভেশ্যন আছে সেইকাৰণে এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াটো প্ৰয়োজন। আৰু 8% ৰিজাৰ্ভেশ্যন পোষ্ট আছে মিলিটেৰী এফেক্টেড এৰিয়াৰ কাৰণে, আৰু 3% ৰিজাৰ্ভেশ্যন আছে চাহ বাগিচাৰ কেণ্ডিডেটসকলৰ কাৰণে আছে 3% পোষ্ট ৰিজাৰ্ভেশ্যন। 2% পোষ্ট NDFB এৰিয়াৰ কাৰণে আছে 2% পোষ্ট ৰিজাৰ্ভেশ্যন। 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে হোমগাৰ্ড ভিলেজ ডিফেন্স VDP যিসকলৰ আছে, আৰু সেইসকলৰ কাৰণে 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। আৰু 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে SPO যিসকলৰ চাৰ্টিফিকেট আছে সেইসকলৰ কাৰণে, আৰু 1% ৰিজাৰ্ভেশ্যন আছে স্পৰ্টছ পাৰ্চনসকলৰ কাৰণে। NCC যিসকলৰ চাৰ্টিফিকেট আছে সেইসকলৰ কাৰণে 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নিদিয়ে। এইবাৰ পোষ্ট ৰিজাৰ্ভেশ্যনটো আছে কিন্তু এক্সট্ৰা নম্বৰ নাপায়। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ বাহিৰে বেলেগত এক্সট্ৰা মাৰ্ক ক'তো নাপায়। বাকী NCC SPO VDP এইবোৰত সকলোতে ৰিজাৰ্ভেশ্যনহে দিয়া হ'ব এইবাৰ। ইয়াৰ পিছতে মই জনাই দিছোঁ AB কনষ্টেবল পোষ্টৰ কাৰণে কিমান % পোষ্ট ৰিজাৰ্ভেশ্যন আছে। AB কনষ্টেবলৰ বাবে OBC MOBC কেণ্ডিডেটৰ কাৰণে আছে 27% পোষ্ট ৰিজাৰ্ভেশ্যন আছে, আৰু SC কেণ্ডিডেটসকলৰ কাৰণে আছে 7% পোষ্ট ৰিজাৰ্ভেশ্যন। ST প্লেন এৰিয়াৰ 10%, ST হিলছ এৰিয়াৰ 5%। 10% ৰিজাৰ্ভেশ্যন আছে ওমেন কেণ্ডিডেটৰ কাৰণে। UB কনষ্টেবলত আছিল 30%, আৰু AB কনষ্টেবলত মহিলাৰ কাৰণে ছোৱালীৰ কাৰণে আছে 10% ৰিজাৰ্ভেশ্যন। আৰু 8% পোষ্ট ৰিজাৰ্ভেশ্যন আছে মিলিটেৰী এফেক্টেড এৰিয়া। 3% আছে টি গাৰ্ডেন চাহ বাগিচাৰ কেণ্ডিডেটসকলৰ কাৰণে, আৰু 2% NDFB এৰিয়াৰ কাৰণে, আৰু 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে হোমগাৰ্ড VDP, আৰু 1% ৰিজাৰ্ভেশ্যন আছে স্পেচিয়েল পুলিচ অফিচাৰ SPO যিসকলৰ চাৰ্টিফিকেট আছে সেইসকলৰ 1% ৰিজাৰ্ভেশ্যন আছে, আৰু 1% ৰিজাৰ্ভেশ্যন আছে স্পৰ্টছ NCC চাৰ্টিফিকেট যিসকলৰ আছে সেইসকলৰ কাৰণে 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। গতিকে এইবাৰ কোনো ধৰণৰ NCC VDP থাকিলে এক্সট্ৰা নম্বৰ নাপায়। ইয়াত সকলোতে এইবাৰ ৰিজাৰ্ভেশ্যন দিয়া নাই, নম্বৰ দিয়া নাই, ৰিজাৰ্ভেশ্যনহে দিছে। গতিকে ফ্ৰেণ্ডছসকল আজিৰ ভিডিঅ'ত ইমানেই আছিল। ইণ্টাৰভিউ অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে। যিসকলে প্ৰিপেৰেশ্যন ভালদৰে কৰা নাই ভালদৰে প্ৰিপেৰেশ্যন কৰক, আৰু
মোৰ আজিৰ ভিডিঅ'ত ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ আগতীয়াকৈ পাই থাকিবলৈ। ধন্যবাদ।